দিনৰ কাৰণে তোমালোকৰ মাজলৈ আহিছোঁ। আগতে দুটা ভিডিঅ' দিছিলোঁ, তাত তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰ আৰু ছেকেণ্ড চেপ্টাৰৰ ওপৰত কুৱেশ্যন এনচাৰবিলাক দিয়া হৈছিলে। আজি থাৰ্ড চেপ্টাৰ পলিটিক্স অফ প্লেন ডেভেলপমেণ্টৰ ওপৰত কুৱেশ্যন এনচাৰবিলাক দিয়া হ'ব। তোমালোকে ভালদৰে চাই যাবা। পৰিকল্পিত বিকাশৰ ৰাজনীতি। পৰিকল্পনাৰ মাজেদি যেতিয়া আমি কোনো এটা কাম হাতত লওঁ, তেতিয়াহ'লে আমাৰ কামটোত আমি ভালদৰে কৃতকাৰ্যতা লাভ কৰোঁ। ঠিক তেনেকৈ দেশ এখন যদি অৰ্থনৈতিক ক্ষেত্ৰত যদি আগুৱাই যাব লাগে, দেশখনত দেখা দিয়া বিভিন্ন সমস্যাবোৰ যদি ঠিকমতে সমাধা কৰিব লাগে বা দেশখনত থকা সম্পদবোৰ যদি সুব্যৱহাৰ কৰিব লাগে, তেতিয়াহ'লে পৰিকল্পনা কৰিব লাগে। আৰু পৰিকল্পনাৰ মাজেৰে আগুৱাই গ'লেহে দেশ এখনে বিকাশ সাধন লাভ কৰিব পাৰে। সেয়েহে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত 1950 চনত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ গঠন কৰিছিল। আৰু এই পৰিকল্পনা আয়োগখনে 1951 চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা হাতত লৈছিল। ইয়াৰ পিছতো সময়ে সময়ে পঞ্চবাৰ্ষিক, বাৰ্ষিক পৰিকল্পনাৰ মাজেদি ভাৰতবৰ্ষখন আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিছিল। পৰিকল্পনা লোৱাৰ সময়ছোৱাত অৱশ্যে কিছুমানৰ মাজত বিতৰ্কৰো সৃষ্টি হৈছিল যে ভাৰতবৰ্ষক যদি আগুৱাই নিব লাগে, তেতিয়াহ'লে কৃষিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আকৌ কিছুমান পৰিকল্পনাকাৰীৰ যুক্তিৰ মতে যে ভাৰতবৰ্ষক উদ্যোগৰ ওপৰত গুৰুত্ব দিব লাগিব। আকৌ আন এটা ক্ষেত্ৰত বিতৰ্ক সৃষ্টি হৈছিল যে ব্যক্তিগত খণ্ডত আগুৱাই গ'লেহে ভাৰতবৰ্ষৰ বিকাশ সাধন হ'ব। আকৌ আন কিছুমানৰ মতে যুক্তি হৈছিল যে ৰাজহুৱা খণ্ডৰ জৰিয়তে যদি পৰিকল্পনা হাতত লোৱা যায়, তেতিয়া ভাৰতবৰ্ষৰ অগ্ৰগতি বেছি ভাল হ'ব। এনেকুৱাকৈ ব্যক্তিগত খণ্ড বনাম ৰাজহুৱা খণ্ড, কৃষিগত খণ্ড বনাম উদ্যোগ খণ্ড, এনেকুৱা দুটা বিতৰ্কৰ সৃষ্টি হৈছিল। যিকে নহওক, পৰিকল্পনাৰ মাজেদি ভাৰতবৰ্ষক আগুৱাই নিয়াৰ কাৰণে পৰিকল্পনাকাৰীসকলে যথেষ্ট চেষ্টা কৰিছিল। বৰ্তমান নৰেন্দ্ৰ মোদীৰ চৰকাৰখনেও পৰিকল্পনা আয়োগৰ সলনি নীতি আয়োগ গঠন কৰিছে। এতিয়া মই এই বিষয়খিনিৰ ওপৰত থকা যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইখিনি দি যাম। তোমালোকে ভালদৰে চাই যাবা। 1 নম্বৰ প্ৰশ্ন, পৰিকল্পিত বিকাশ মানে কি? উত্তৰ, কোনো এখন দেশ বা ৰাষ্ট্ৰই উন্নতি বা বিকাশ সাধন কৰিবলৈ পৰিকল্পনাৰ যি আৰ্হি প্ৰস্তুত কৰে, সেই আৰ্হিটোৱে হ'ল পৰিকল্পিত বিকাশ। এখন দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে সকলো দিশে বিবেচনা কৰি চৰকাৰে যি পৰিকল্পনা প্ৰস্তুত কৰে, সেয়াই হ'ল পৰিকল্পনাৰ বিকাশ। 2 নম্বৰ প্ৰশ্ন, পৰিকল্পনাৰ গুৰুত্ব কি? এখন দেশৰ সৰ্বাধিক বিকাশ সাধন কৰিবলৈ শক্তিশালী অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰয়োজন। এই প্ৰয়োজনবোৰ বা গুৰুত্ববোৰ হ'ল: 1 নম্বৰ, অৰ্থনৈতিক পৰিকল্পনাই দেশখনত থকা সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে আৰু সম্পদৰ এই সুব্যৱহাৰে আমাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে। 2 নম্বৰ গুৰুত্ব, আমাৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈও পৰিকল্পনাৰ জৰিয়তে বস্তুৰ উৎপাদন আৰু বিতৰণ ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰিব লাগে। 3 নম্বৰ, নিৰ্দিষ্ট সময়ত সুচাৰুৰূপে কামবোৰ সম্পাদিত কৰিবলৈও অৰ্থনৈতিক পৰিকল্পনাৰ গুৰুত্ব আছে। পৰিকল্পনাৰ জৰিয়তে কাম কৰিলে সময়ৰ অপব্যৱহাৰ নহয়। 4 নম্বৰ, পৰিকল্পনা কৰি কাম কৰিলে দেশখনৰ পৰা নিৰক্ষৰতা, দৰিদ্ৰতা, নিবনুৱা সমস্যা আদিবোৰ নিৰ্মূল হয়। 4 নম্বৰ, দেশখনত পিছ পৰি থকা সম্প্ৰদায়ৰ লোকসমূহক আগুৱাই নিবলৈও অৰ্থনৈতিক পৰিকল্পনাৰ গুৰুত্ব আছে। 3 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত বিকাশৰ দৃষ্টিভংগী কেনেকুৱা? উত্তৰ,
স্বাধীন ভাৰতৰ আধুনিক বিকাশৰ ক্ষেত্ৰত দুটা আৰ্হি দেখা যায়। এটা হ'ল পুঁজিবাদী আৰ্হি আৰু আনটো হ'ল সমাজবাদী আৰ্হি। পুঁজিবাদী আৰ্হিটো হ'ল উদাৰবাদী। এই আৰ্হিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অনুকৰণ কৰা হৈছে। পুঁজিবাদী আৰ্হিটোৱে ব্যক্তিগত খণ্ডৰ ওপৰত বিশেষকৈ গুৰুত্ব দিছে। সমাজবাদী আৰ্হিটো হ'ল আনটো আৰ্হি। এই আৰ্হিটো ছভিয়েট ৰাছিয়াৰ পৰা অনুকৰণ কৰা হৈছে। ভাৰতৰ পৰিকল্পনা গ্ৰহণ কৰাৰ ক্ষেত্ৰত এই আৰ্হিটো অনুকৰণ কৰি ৰাজহুৱা খণ্ডৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে। 4 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত প্ৰথম পৰিকল্পনা সমিতি কেতিয়া গঠন কৰা হৈছিল? এই সমিতিখনৰ সভাপতি কোন আছিল? তোমালোকে ইয়াতে মনোযোগ দিবা। ইয়াত কোৱা হৈছে যে প্ৰথম পৰিকল্পনা সমিতি। উত্তৰ 1938 চনত ভাৰতবৰ্ষত প্ৰথম পৰিকল্পনা সমিতি গঠন হৈছিল। সমিতিখনৰ সভাপতি আছিল জৱাহৰলাল নেহেৰু। 5 নম্বৰ প্ৰশ্ন, প্লেণ্ড ইকনমি অফ ইণ্ডিয়া গ্ৰন্থখনৰ লিখক কোন আছিল আৰু গ্ৰন্থখনে কোনটো কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল? উত্তৰ 1931 চনত এন বিশ্বেশ্বৰায় প্লেণ্ড ইকনমি অফ ইণ্ডিয়া গ্ৰন্থখন ৰচনা কৰিছিল। এই গ্ৰন্থখনত ভাৰতবৰ্ষত 10 বছৰীয়া পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। 6 নম্বৰ প্ৰশ্ন, বম্বে পৰিকল্পনা বুলিলে কি বুজা যায়? উত্তৰ 1946 চনত কিছুমান উদ্যোগপতিয়ে বম্বাইত মিলিত হৈ ভাৰতবৰ্ষত পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠা কৰিবলৈ এটা যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰি তুলিছিল। এই প্ৰস্তাৱটোকে বম্বে পৰিকল্পনা বুলি জনা যায়। 7 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত কেতিয়া মিশ্ৰ অৰ্থনীতিৰ পথ মুকলি হৈছে? উত্তৰ 1948 চনৰ এপ্ৰিল মাহত জৱাহৰলাল নেহেৰুৱে সংবিধান সভাত উদ্যোগ নীতি প্ৰস্তাৱ পাঠ কৰিছিল আৰু এই প্ৰস্তাৱৰ জৰিয়তে মিশ্ৰ অৰ্থনীতিৰ পথ মুকলি হৈছিল। 8 নম্বৰ প্ৰশ্ন, ভাৰতত পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছে? তোমালোকক মই আগতে মন কৰিব কৈছিলো, আগত কোৱা হৈছিল পৰিকল্পনা সমিতি, ইয়াত দিয়া হৈছে আয়োগ। তোমালোকে পৰীক্ষাত উত্তৰ লিখোতে খেলিমেলি নকৰিবা। উত্তৰ 1950 চনৰ 15 মাৰ্চত ভাৰতত পৰিকল্পনা আয়োগ গঠন হৈছিল। 9 নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1951 চনত 1951। 10 নম্বৰ প্ৰশ্ন, ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ কি আছিল? 1 নম্বৰ, জীৱন ধাৰণৰ মানদণ্ড উন্নতি কৰা। 2 নম্বৰ, জাতীয় আয় বৃদ্ধি কৰা। 3 নম্বৰ, সম্পদৰ সুব্যৱহাৰ কৰা। 4 নম্বৰ, অৰ্থনৈতিক অসমতা হ্ৰাস কৰা। 5 নম্বৰ, সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। 6 নম্বৰ, ভাৰতৰ সকলোবিলাক অঞ্চলৰে দ্ৰুত বিকাশ সাধন কৰা। 11 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্যসমূহ কি আছিল? উত্তৰ, ভাৰত বিভাজনৰ সময়ত ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ যি অৱনতি ঘটিছিল তাক ৰোধ কৰিবলৈ পৰিকল্পনাই চেষ্টা কৰিছিল। খাদ্যশস্য, কপাহ, মৰাপাট আদিবোৰৰ উৎপাদন বৃদ্ধি কৰিবলৈ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষি খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। মই তোমালোকক আগতে কৈছো যে কিছুমান পৰিকল্পনা যুগুতোৱাসকলে কৃষি খণ্ডৰ ওপৰত গুৰুত্ব দিছিলে। ঠিক এই কথাৰ ওপৰত ভিত্তি কৰিয়ে কি কৰিছিলে, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কৃষি খণ্ডৰ ওপৰত গুৰুত্ব দিছিল। কৃষি খণ্ডৰ লগত জড়িত নদী বান্ধ আৰু জলসিঞ্চন ব্যৱস্থাৰ ওপৰত বিশেষ চকু দিছিল। এই পৰিকল্পনাৰ সময়ছোৱাত ভাক্ৰানাংগল নদী বান্ধ আঁচনি হাতত লোৱা হৈছিল। ভূমি সংস্কাৰৰ ওপৰতো গুৰুত্ব দিছিল। জমিদাৰী প্ৰথা উচ্ছেদ কৰি ভূমিৰ পুনৰ বিতৰণ কৰি কৃষি কাৰ্যৰ উন্নতি কৰিবলৈ পৰিকল্পনা হাতত লোৱা হৈছিল। দেশ বিভাজনৰ সময়ত দেখা দিয়া শৰণাৰ্থীৰ সমস্যা নোহোৱা কৰিবলৈ শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপনৰ বাবে দিহা কৰা হৈছিল।
দেশ বিভাজনৰ সময়ত যে দেখা দিছিল শৰণাৰ্থী সমস্যা এইটো মই তোমালোকক প্ৰথম চেপ্টাৰতে দি দিছো, তোমালোকে চাই ল'বা। ভাৰতবৰ্ষৰ জাতীয় আয় বৃদ্ধি কৰিবলৈ আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নতি কৰিবলৈ পৰিকল্পনাটোৱে উদ্দেশ্য কৰিছিল। এতিয়া 12 নম্বৰ প্ৰশ্ন, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা ভাৰতবৰ্ষত কেতিয়া লোৱা হৈছিল? 5 বছৰ পিছত, 1951 চনৰ 5 বছৰ পিছত, অৰ্থাৎ 1956 চনত দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা হাতত লোৱা হৈছিল। ইয়াত নম্বৰটো ৰৈ গৈছে। নেক্সট প্ৰশ্ন, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ খনিকৰ কোন আছিল? উত্তৰ, পি.চি. মোহালান বিছক দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ খনিকৰ বুলি কোৱা হয়। 13 নম্বৰ প্ৰশ্ন, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল আৰু ইয়াৰ উদ্দেশ্য কি আছিল? উত্তৰ, 1956 চনত দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ফলত ভাৰতৰ অৰ্থনৈতিক অৱস্থা আৰু কৃষিখণ্ডৰ উন্নতি হোৱাৰ পিছত দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই উদ্যোগ খণ্ডৰ ওপৰত গুৰুত্ব দিছিল। এতিয়া গম পাইছা যে দ্বিতীয় পৰিকল্পনা কৃষিতকৈ উদ্যোগৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিল। পি.চি. মোহালান বিছৰ নেতৃত্বত গঠিত হোৱা এটা দলে দ্বিতীয় পৰিকল্পনা প্ৰস্তুত কৰিছিল। ভাৰতবৰ্ষক এখন সমাজবাদী আৰ্হিৰ সমাজ সৃষ্টি কৰিবলৈ এই পৰিকল্পনাটোৰ উদ্দেশ্য আছিল। ভাৰতবৰ্ষত থকা নিম্ন শ্ৰেণীৰ লোকসকলৰ সহায় হোৱাৰ লগতে ভাৰতৰ সম্পদসমূহ এটা শ্ৰেণীৰ হাতত কেন্দ্ৰীভূত নহ'বলৈ পৰিকল্পনাটোৱে চেষ্টা কৰিছিল। ভাৰতবৰ্ষত প্ৰয়োজনীয় কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাৰ অভাৱ আছিল যদিও ঔদ্যোগিক বিকাশ ঘটাবলৈ চেষ্টা কৰিছিল। 14 নম্বৰ প্ৰশ্ন, তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া লোৱা হৈছিল আৰু এই পৰিকল্পনাৰ উদ্দেশ্য কি আছিল? দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 5 বছৰ পিছত, অৰ্থাৎ 1961 চনত তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা লোৱা হৈছিল। এই পৰিকল্পনাৰ উদ্দেশ্য আছিল জাতীয় আয় বৃদ্ধি কৰা, খাদ্য শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱা, কৃষিখণ্ডৰ উৎপাদন বৃদ্ধি কৰা আৰু উদ্যোগ খণ্ডৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা। এই পৰিকল্পনাই দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ নিচিনা অকল গধুৰ উদ্যোগৰ ওপৰতে গুৰুত্ব নিদি কৃষিখণ্ডৰ লগত জড়িত হৈ থকা ক্ষুদ্ৰ আৰু সৰু উদ্যোগ স্থাপনৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছিল। তাৰমানে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত কৃষিখণ্ড আৰু উদ্যোগ খণ্ড দুইটাৰ ওপৰতে গুৰুত্ব দিয়া হৈছিল। 15 নম্বৰ কুৱেশ্যন, যে পৰিকল্পনা বিৰতি বুলিলে কি বুজা? 1966 চনত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰিৱৰ্তে বাৰ্ষিক পৰিকল্পনা হাতত লোৱা হৈছিল। এবছৰীয়া পৰিকল্পনাটোক বাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয়। 1966 পৰা 67, 1967 পৰা 1968, 1968 পৰা 69লৈকে বাৰ্ষিক পৰিকল্পনা হাতত লৈছিল। সেইকাৰণে এই সময়ছোৱাক পৰিকল্পনা বিৰতি বুলি কোৱা হৈছিল। এই তিনিখন বাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য আছিল খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰা আৰু আমদানি ৰোধ কৰা। আমদানি ৰোধ কৰি অৰ্থনৈতিক স্থিৰতা লাভ কৰিবলৈ চেষ্টা কৰিছিল। এই তিনিখন বাৰ্ষিক পৰিকল্পনাৰ নিচিনা 1990 পৰা 91লৈ, 1991 পৰা 92লৈও বাৰ্ষিক পৰিকল্পনা লোৱা হৈছে। 16 নম্বৰ প্ৰশ্ন, কেৰেলা আৰ্হি মানে কি বুজা? উত্তৰ, কেৰেলা ৰাজ্যখনে শিক্ষা, স্বাস্থ্য, ভূমি সংস্কাৰ, দৰিদ্ৰতা দূৰীকৰণ আদিৰ ওপৰত আলোকপাত কৰাকৈ এক পৰিকল্পনাৰ আৰ্হি যুগুত কৰিছিল। ইয়াকে কেৰেলা আৰ্হি বুলি কোৱা হয়। পৰিকল্পনাৰ এই আৰ্হিটোৱে কেৰেলাক প্ৰায় সম্পূৰ্ণ সাক্ষৰতা, দীৰ্ঘ জীৱন, কম শিশু আৰু মহিলাৰ মৃত্যুৰ হাৰ, কম জন্মৰ হাৰ আৰু অধিক স্বাস্থ্য সেৱাৰ সুবিধাৰ ক্ষেত্ৰত সফলতা লাভ কৰিছিল। কেৰেলা ৰাজ্যখনে পঞ্চায়ত, মাণ্ডলিক আৰু জিলা পৰ্যায়ত বিকেন্দ্ৰীভূত পৰিকল্পনা হাতত লোৱাত সকলো জনসাধাৰণে উদ্যোগসমূহৰ লগত জড়িত হৈ পৰিছিল। এইখিনিতে তোমালোকে মন কৰিবা যে বিকেন্দ্ৰীভূত পৰিকল্পনা বুলিলে কি বুজা যায়।
পঞ্চায়ত, মাণ্ডলিক আৰু জিলা পৰ্যায়ত যেতিয়া পৰিকল্পনা এটা হাতত লোৱা যায় তেতিয়া তাকে বিকেন্দ্ৰীভূত পৰিকল্পনা বুলি কোৱা হয়। 17 নম্বৰ প্ৰশ্ন, সেউজ বিপ্লৱ কেতিয়া হৈছিল? সেউজ বিপ্লৱ বুলিলে কি বুজা যায়? উত্তৰ, 1960ৰ দশকত ভাৰতবৰ্ষত মৌচুমী বায়ুৰ অভাৱত খৰাং বতৰ হোৱাৰ বাবে খাদ্য শস্যৰ উৎপাদন কমি গৈছিল আৰু ইয়াৰ ফলত ভাৰতবৰ্ষত দুৰ্ভিক্ষই দেখা দিছিল। সেই সময়তে ভাৰতবৰ্ষই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। ভাৰত চৰকাৰে তেতিয়া খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ কৃষি ক্ষেত্ৰত পৰম্পৰাগত আৰু পুৰণি কৌশলৰ সলনি নতুন বৈজ্ঞানিক পদ্ধতিত কৃষি কাৰ্য কৰিবলৈ চেষ্টা কৰিছিল। নতুন আৰু উন্নত জাতৰ বীজ, ৰাসায়নিক সাৰ, জলসিঞ্চন ব্যৱস্থা, আধুনিক যন্ত্ৰপাতি আদিবোৰ প্ৰয়োগ কৰি খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল। ইয়াকে আধুনিক কৃষি প্ৰযুক্তিবিদ্যা বা সেউজ বিপ্লৱ বুলি কোৱা যায়। 18 নম্বৰ প্ৰশ্ন, সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ, ডক্টৰ নৰমান বোৰলাউগ। 19 নম্বৰ প্ৰশ্ন, সেউজ বিপ্লৱৰ পিতৃ হিচাপে কোনজন ব্যক্তিক পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল? উত্তৰ, 2006 চনত ডক্টৰ নৰমান বোৰলাউগক পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰিছিল। 20 নম্বৰ প্ৰশ্ন, সেউজ বিপ্লৱৰ ভাৰতীয় পিতৃ বুলি কাক জনা যায়? উত্তৰ, M.S. স্বামীনাথন। তোমালোকৰ কুৱেশ্যন পেপাৰত কি কুৱেশ্যন কৰিছে ভালকৈ মনোযোগ দি চাবা। যদি ভাৰতীয় শব্দটো দি দিয়ে ভাৰতীয় পিতৃ বুলি কোৱা হয় তেতিয়াহ'লে M.S. স্বামীনাথন, আৰু যদি ভাৰতীয় শব্দটো নাথাকে অকল পিতৃ কয় তেতিয়াহ'লে কিন্তু ডক্টৰ নৰমান বোৰলাউগ। 21 নম্বৰ প্ৰশ্ন, সেউজ বিপ্লৱৰ ফলাফল সমূহ লিখা। উত্তৰ, 1 নম্বৰ, ভাৰতত খাদ্য শস্যৰ উৎপাদন আগতকৈ বৃদ্ধি হৈছিল। 2 নম্বৰ, কৃষি খণ্ডত বৈদ্যুতিক তথা ডিজেল পাম্পছেট আৰু নলী নাদ যোগান ধৰা হৈছিল। ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ দ্ৰুত প্ৰয়োগ কৰা হৈছিল। তাৰ ফলত ধান আৰু ঘেঁহু বৃহৎ পৰিমাণত উৎপাদন হৈছিল। সেয়েহে এই ধান আৰু ঘেঁহু ভাৰতবৰ্ষই আমদানি কৰাৰ পৰিৱৰ্তে ৰপ্তানিহে কৰিবলৈ সক্ষম হৈছিল। লগতে ভৱিষ্যতলৈ খাদ্য দ্ৰব্য ৰাহি হোৱাখিনিও জমা কৰিব পাৰিছিল। 3 নম্বৰ ফলাফল, অৰ্থনৈতিকভাৱে ভাৰতবৰ্ষ আগতকৈ ধনী হৈছিল। কৃষকসকল আত্মনিৰ্ভৰশীল হৈছিল। 4 নম্বৰ, ৰাজনৈতিকভাৱেও দেখা গৈছিল কংগ্ৰেছ চৰকাৰ বেছি শক্তিশালী হৈছিল। অৱশ্যে ইয়াৰ কিছুমান নেতিবাচক ফলাফলো আছিল। আগৰখিনি কি হ'ল? ইতিবাচক ফলাফল। এতিয়া নেতিবাচক ফলাফলটো কি? যে সেউজ বিপ্লৱে ভাৰতবৰ্ষৰ সকলো ৰাজ্য বা প্ৰান্ততে সমানে উন্নতি কৰিব পৰা নাছিল। পঞ্জাৱ, হাৰিয়ানা আদিৰ দৰে কিছুমান ৰাজ্যই যিমানখিনি উন্নতি কৰিছিল কমকৈ কৃষি কাৰ্য কৰা ৰাজ্যসমূহৰ সিমান উন্নত হোৱা নাছিল। ফলত কৃষিখণ্ডত আঞ্চলিক বৈষম্যই দেখা দিছিল। আকৌ সেউজ বিপ্লৱৰ সময়ত কৃষিখণ্ডত ৰাসায়নিক দ্ৰব্য আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাইছিল। জল প্ৰদূষণো কিছু পৰিমাণে হৈছিল। 22 নম্বৰ প্ৰশ্ন, ভাৰতত দুগ্ধ মানৱ বুলি কাক কয়? উত্তৰ, ভাৰ্গিছ কুৰিয়েনক দুগ্ধ মানৱ বুলি কোৱা হয়। 23 নম্বৰ প্ৰশ্ন, শ্বেত বিপ্লৱ বা দুগ্ধ বিপ্লৱৰ ওপৰত চমু টকা লিখা। শ্বেত মানে বগা, গাখীৰ বগা, গতিকে শ্বেত বিপ্লৱ বা দুগ্ধ বিপ্লৱ একেটা বিপ্লৱ। উত্তৰ, 1960 দশকত ভাৰতবৰ্ষত যেতিয়া দুৰ্ভিক্ষ হৈছিল তেতিয়া খাদ্য দ্ৰব্যৰ নাটনি দূৰ কৰিবলৈ সেউজ বিপ্লৱৰ দৰে শ্বেত বা দুগ্ধ বিপ্লৱ আৰম্ভ কৰিছিল। গাখীৰৰ পৰা উৎপাদিত দ্ৰব্য কেন্দ্ৰ কৰি সংগঠিত হোৱা বিপ্লৱটোৱে হ'ল শ্বেত বিপ্লৱ। ভাৰ্গিছ কুৰিয়েনক দুগ্ধ মানৱ বুলি কোৱা হয় কাৰণ এই ব্যক্তিজনে গুজৰাটত আমুল উৎপাদনৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই আমুল উৎপাদনৰ আৰ্হিৰ
ভাৰতবৰ্ষৰ গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছিল। আনকি 1970ৰ দশকত ভাৰতবৰ্ষত দুগ্ধ উৎপাদনৰ লক্ষ্য আগত ৰাখি অপাৰেশ্যন ফ্লাড নামৰ আঁচনি হাতত লৈছিল। 24 নম্বৰ প্ৰশ্ন, পোস্কো ইণ্ডিয়া কি? উত্তৰ, পোস্কো ইণ্ডিয়া হ'ল ভুৱনেশ্বৰত প্ৰতিষ্ঠা হোৱা তীখা উদ্যোগ। কোৰিয়াৰ কোম্পানীয়ে উৰিষ্যাৰ চৰকাৰৰ লগত বুজাবুজিৰ চুক্তি কৰি এই উদ্যোগটো গঢ়ি তুলিছিল। ভুৱনেশ্বৰত বাস কৰি থকা জনসাধাৰণে উদ্যোগটো গঢ় লৈ উঠাৰ সময়ত বাসস্থানৰ কাৰণে পৰিৱেশ নষ্ট হ'ব বুলি প্ৰতিবাদ কৰিছিল। কোম্পানীটোৱে প্ৰতিষ্ঠা কৰা উদ্যোগৰ খনন কাৰ্যই জলবায়ু দূষিত কৰাৰ লগতে জনসাধাৰণৰ জীৱিকাৰ পথ বিনষ্ট হ'ব বুলি ভবা হৈছিল। তথাপিও পস্কো ইণ্ডিয়া গঢ় লৈ উঠিছিল। 25 নম্বৰ প্ৰশ্ন, ভূমি সংস্কাৰৰ ওপৰত চমু টকা লিখা। উত্তৰ, ব্ৰিটিছৰ শাসনকালত ভূমিক লৈ ভাৰতবৰ্ষত যি জমিদাৰী প্ৰথাৰ প্ৰচলন আছিল, ভূমি সংস্কাৰৰ জৰিয়তে এই জমিদাৰী প্ৰথাৰ বিলোপ সাধন কৰা হৈছিল। ভূমি সংস্কাৰৰ লক্ষ্য তিনিটা আছিল। 1 নম্বৰ, য'তে ত'তে সিঁচৰিত হৈ থকা ভূমিক একত্ৰিত কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰা। 2 নম্বৰ, ভূমিৰ মালিকৰ ওপৰত চিলিং লগোৱা, অৰ্থাৎ এজন ব্যক্তিৰ হাতত সৰ্বাধিক কিমান ভূমি থাকিব পাৰে তাৰ এটা সীমা নিৰ্ধাৰণ কৰি দিয়া আৰু ইয়াৰ জৰিয়তে অতিৰিক্ত হোৱা ভূমিখিনি অধিগ্ৰহণ কৰি ভূমিহীন কৃষকৰ মাজত বিতৰণ কৰি দিয়া। 3 নম্বৰ, আনৰ ভূমিত খেতি কৰা কৃষকক বিধিগত নিৰাপত্তা প্ৰদান কৰা। 26 নম্বৰ প্ৰশ্ন, পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন আছিল? ভাৰতৰ প্ৰধানমন্ত্ৰী পৰিকল্পনা আয়োগৰ অধ্যক্ষ আছিল। 27 নম্বৰ প্ৰশ্ন, পৰিকল্পনা আয়োগৰ ভূমিকা কি? উত্তৰ, অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষত বিকাশ সাধন কৰিবলৈ পৰিকল্পনা আয়োগৰ যথেষ্ট ভূমিকা আছিল। দেশখনৰ জাতীয় আয় আৰু জনমনি আয় বৃদ্ধি কৰিবলৈ, প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদৰ সুব্যৱহাৰ কৰিবলৈ পৰিকল্পনা আয়োগৰ প্ৰয়োজন আছে। অৱশ্যে কিছুমানৰ মতে পৰিকল্পনা আয়োগখন সংসদে আইনৰ দ্বাৰা সৃষ্টি নকৰে বাবে সংবিধান বহিৰ্ভূত সংগঠন বুলি ক'ব খোজে। তথাপিও আমাৰ ভাৰতবৰ্ষত যদি বিশ্বৰ আন দেশৰ লগত আগুৱাই যাব লাগে তেতিয়া পৰিকল্পনা কৰিবই লাগিব। স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা পৰিকল্পনা আয়োগে পঞ্চবাৰ্ষিক আৰু বাৰ্ষিক পৰিকল্পনাসমূহৰ জৰিয়তে ভাৰতবৰ্ষত জাতীয় আৰু জনমূৰি আয় বৃদ্ধি কৰাৰ লগতে শিক্ষা, চিকিৎসা, উদ্যোগ সকলো ক্ষেত্ৰতে উন্নতি সাধন কৰিছে। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পনা আয়োগৰ স্থানত নীতি আয়োগ গঠন কৰিছে। 28 নম্বৰ প্ৰশ্ন, পৰিকল্পনাৰ সময়ছোৱাত দেখা দিয়া বিতৰ্কসমূহ কি আছিল আলোচনা কৰা। এইটো তোমালোকক মই আগতে ক'লোৱে, উত্তৰটো চোৱা। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত পৰিকল্পনা আয়োগ গঠন কৰিছিল। 1950 চনত গঠিত হোৱা পৰিকল্পনা আয়োগে 1951 চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা হাতত লোৱাৰ সময়ত কৃষিখণ্ডৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। ভাৰতবৰ্ষ যিহেতু কৃষিপ্ৰধান দেশ, গতিকে ভাৰতবৰ্ষত খাদ্য শস্যৰ নাটনি দূৰ কৰিবলৈ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষিখণ্ডৰ বিকাশ সাধন কৰিবলৈ যত্ন কৰিছিল। জলসিঞ্চন ব্যৱস্থাৰ উন্নতি কৰি বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদ্যা খটুৱাই কৃষিকাৰ্য কৰি ভাৰতবৰ্ষৰ জাতীয় আৰু খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিছিল। কিন্তু পৰিকল্পনা যুগুতকৰ্তাসকলে মন কৰিছিল যে ভাৰতবৰ্ষত যদি দ্ৰুত বিকাশ, লাহে লাহে নহয় দ্ৰুত বিকাশ সাধন কৰিব লাগে তেতিয়াহ'লে গধুৰ উদ্যোগৰ ওপৰত গুৰুত্ব দিব লাগিব। সেয়েহে PC মহালান বিশ্বৰ নেতৃত্বত দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত কৃষিখণ্ডৰ সলনি গধুৰ উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। কৃষিখণ্ডৰ ওপৰত অত্যাধিক হেঁচা দিয়াৰ পৰিৱৰ্তে উদ্যোগ খণ্ডৰ জৰিয়তে বিকাশ ঘটাবলৈ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই চেষ্টা কৰিছিল।
ভাৰতবৰ্ষৰ জাতীয় আয় আৰু জনমূৰি আয় দ্ৰুতগতিত বৃদ্ধি কৰিবলৈ হ'লে কৃষিৰ উপৰিও উদ্যোগসমূহে বেছি টনকিয়াল হ'ব লাগিব। এনেকৈ কৃষি আৰু উদ্যোগক কেন্দ্ৰ কৰি এক বিতৰ্কৰ সৃষ্টি হৈছিল। আকৌ পৰিকল্পনা গ্ৰহণ কৰাৰ সময়ছোৱাত আন এক বিতৰ্কৰ সৃষ্টি হৈছিল, সেয়া হৈছিল ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডক লৈ। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত মিশ্ৰ অৰ্থনীতিৰ ব্যৱস্থা আছিল। সেই হিচাপে ভাৰতবৰ্ষৰ বস্তুৰ উৎপাদনৰ আহিলাৰ ওপৰত চৰকাৰী আৰু ব্যক্তিগত অৰ্থাৎ মিশ্ৰ দুয়োটাৰে মালিকীস্বত্ব আছিল। ব্যক্তিগত খণ্ডৰ উৎপাদনত মুষ্টিমেয় এক শ্ৰেণীৰ লোকৰ বেছি লাভ হৈছিল আৰু ৰাজহুৱা খণ্ডৰ উৎপাদনত জনসাধাৰণৰ কল্যাণ হৈছিল। 1980ৰ দশকলৈকে ভাৰতবৰ্ষত কৃষি, বাণিজ্য আৰু উদ্যোগৰ অধিকাংশই ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছিল যদিও পৰিকল্পনাকাৰীসকলৰ কিছু পৰিৱৰ্তন হৈছিল। পৰিকল্পনাকাৰীসকলে কৃষি, বাণিজ্য, উদ্যোগ আদিবোৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণতকৈ ব্যক্তিয়ে নিয়ন্ত্ৰণ কৰিলে তুলনামূলকভাৱে বেছিকৈ বিকাশ হ'ব বুলি ধাৰণা কৰিছিল। ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকা সময়ত ভাৰতবৰ্ষত উদাৰীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। ইয়াৰ পিছত 1991 চনত ভাৰতবৰ্ষত ব্যক্তিগত খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছে। 29 নম্বৰ প্ৰশ্ন, পৰিকল্পনা আয়োগৰ সফলতা আৰু বিফলতা কি কি আছিল? উত্তৰ: 1 নম্বৰ, ভাৰতবৰ্ষত অৰ্থনৈতিক বিকাশ সাধন হৈছে। আগৰ তুলনাত ভাৰতবৰ্ষ কিছু পৰিমাণে আত্মনিৰ্ভৰশীল হৈ উঠিছে। সেল্ফ ডিপেন্ডেন্ট, আত্মনিৰ্ভৰশীল হৈ উঠিছে। ভাৰতবৰ্ষৰ জনমূৰি আয় স্বাধীনতাৰ সময়তকৈ বহু গুণে বৃদ্ধি পাইছে। 2 নম্বৰ ফলাফল, কৃষিৰ ক্ষেত্ৰতো বহুতো উন্নতি হৈছে। ভাৰতবৰ্ষই বিদেশৰ পৰা খাদ্যশস্য আমদানি কৰিবলগীয়া অৱস্থা নোহোৱা হৈছে আৰু খাদ্য দ্ৰব্যৰ নাটনি নোহোৱা হৈছে। 3 নম্বৰ, উদ্যোগৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ বিকাশ ঘটিছে। ভাৰতৰ জাতীয় আয় বৃদ্ধিৰ ক্ষেত্ৰত উদ্যোগ খণ্ডৰ অৱদান বহুতো আছে। উদ্যোগসমূহত উৎপাদিত হোৱা সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰিবলৈ কিছু পৰিমাণে সক্ষম হৈছে। 4 নম্বৰ, শিক্ষাৰ ক্ষেত্ৰতো দেখা গৈছে ভাৰতীয় জনসাধাৰণৰ মাজত নিৰক্ষৰতা হাৰ কমিছে। ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যৰে ল'ৰা ছোৱালীবিলাকক শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে। 5 নম্বৰ, স্বাস্থ্য সেৱা, প্ৰযুক্তিবিদ্যা আদিৰ ক্ষেত্ৰতো ভাৰতবৰ্ষত আগৰ তুলনাত উন্নত হৈছে। অৱশ্যে এইটো উল্লেখ কৰা উচিত হ'ব যে ভাৰতত পৰিকল্পনা আয়োগে কিছু ক্ষেত্ৰত বিফল হৈছে। বিফলতাসমূহ হ'ল: 1 নম্বৰ, পৰিকল্পনা আয়োগে ভাৰতবৰ্ষৰ দুখীয়া শ্ৰেণীৰ লোকৰ সংখ্যা আগৰ তুলনাতকৈ কমাইছে যদিও ভাৰতৰ পৰা দৰিদ্ৰতা নিৰ্মূল এতিয়ালৈকে কৰিব পৰা নাই। 2 নম্বৰতে বিফল হৈছে যে ভাৰতৰ জনসংখ্যাৰ বিস্ফোৰণ এতিয়াও আছে, যাৰ ফলত নিবনুৱা সমস্যা সম্পূৰ্ণৰূপে ভাৰতৰ পৰা নোহোৱা হোৱা নাই। 3 নম্বৰ, পৰিকল্পনাৰ জৰিয়তে ভাৰতবৰ্ষত শিক্ষাৰ ক্ষেত্ৰত প্ৰসাৰ সাধন হৈছে যদিও কিছুমান পিছপৰা পাহাৰীয়া অঞ্চলৰ জনসাধাৰণে ভালদৰে শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পোৱা নাই। 30 নম্বৰ, ভাৰতত কেতিয়া নতুন অৰ্থনৈতিক নীতি লোৱা হৈছিল? এই নতুন অৰ্থনৈতিক নীতিৰ মূল উদ্দেশ্য কি আছিল? উত্তৰ: 1991 চনত যেতিয়া PV নৰসিংহ ৰাওৰ নেতৃত্বত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰখন চলিছিল, তেতিয়া ভাৰতৰ নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছিল। এই নতুন অৰ্থনৈতিক নীতিৰ মূল উদ্দেশ্য আছিল অৰ্থনীতিৰ উদাৰীকৰণ আৰু মুক্ত বাণিজ্য। 31 নম্বৰ প্ৰশ্ন, পৰিকল্পনা আয়োগৰ পৰিৱৰ্তে নৰেন্দ্ৰ মোদীয়ে কি আয়োগ গঠন কৰিছিল? উত্তৰ: নীতি আয়োগ। নীতি আয়োগৰ ফুল ফৰ্মটো যদি দি দে তোমালোকে লিখিবা নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। 32 নম্বৰ প্ৰশ্ন, নীতি আয়োগ কেতিয়া গঠন হৈছিল? উত্তৰ: 2015 চনৰ 1 জানুৱাৰীত। 33 নম্বৰ প্ৰশ্ন, নীতি আয়োগৰ অধ্যক্ষ কোন হয়? উত্তৰ: ভাৰতৰ প্ৰধানমন্ত্ৰী বৰ্তমান নৰেন্দ্ৰ মোদী। 34 নম্বৰ প্ৰশ্ন,
নীতি আয়োগৰ মূল উদ্দেশ্য কি? উত্তৰ 1 নম্বৰ, ভাৰতৰ অৰ্থনৈতিক নীতি প্ৰণয়ন কৰা সময়ত ৰাজ্যিক চৰকাৰসমূহে অংশগ্ৰহণ কৰিব পাৰিব। 2 নম্বৰ উদ্দেশ্য, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহক কৌশলগত আৰু কাৰিকৰী পৰামৰ্শ প্ৰদান কৰিব পৰা হ'ব। 35 নম্বৰ প্ৰশ্ন, নীতি আয়োগৰ প্ৰথম গৰাকী উপাধ্যক্ষ কোন হয়? উত্তৰ অৰবিন্দ পানাগাৰিয়া নীতি আয়োগৰ প্ৰথম গৰাকী উপাধ্যক্ষ। 37 নম্বৰ প্ৰশ্ন, বিশ্বায়নৰ যুগত পৰিকল্পনাৰ প্ৰাসংগিকতা কেনেকুৱা? উত্তৰ বৰ্তমান বিশ্বায়নৰ যুগত পৰিকল্পনাৰ গুৰুত্ব নাই যেন অনুভৱ হয়, কাৰণ অৰ্থনীতিৰ উদাৰীকৰণ আৰু মুক্ত বাণিজ্য হ'ল বিশ্বায়নৰ মূল বৈশিষ্ট্য। ব্যক্তিগত উদ্যোগসমূহ বজাৰৰ পৰিৱৰ্তনশীল ধাৰাৰ সৈতে খোজ মিলাবলৈ বিচৰাৰ ফলত চৰকাৰৰ পৰিকল্পনা পছন্দ নকৰি বজাৰৰ ধাৰণা অনুসৰণ কৰাটোহে পছন্দ কৰে। কিন্তু উন্নয়নশীল আৰু পিছপৰা ৰাষ্ট্ৰসমূহৰ বাবে বৰ্তমান সময়তো পৰিকল্পনাৰ গুৰুত্ব আছে। এনেকুৱা ৰাষ্ট্ৰৰ অৰ্থনৈতিক সমস্যাবোৰ সমাধা কৰিবলৈ পৰিকল্পনাৰ প্ৰয়োজন আছে। আজি মই ইয়াতে এই চেপ্টাৰটো শেষ কৰিলো। ইয়াৰ পিছত তোমালোকে চাই থাকিবা 4 নম্বৰ চেপ্টাৰটো দিয়া হ'ব। ভালদৰে তোমালোকে এই চেপ্টাৰটো এতিয়া চাই ল'বা। ধন্যবাদ।